মহানগৰীৰ খাৰঘুলিত ভূমিস্খলন লোকভৱন খাৰঘুলি সংযোগী পথত সংঘটিত হৈছে ভূমিস্খলন ধাৰাবাহিক বৰষুণৰ ফলতে খহিছে মাটি খহি পৰিল নিৰ্মীয়মান এছুৱা পথো আমি পুনৰবাৰ আপোনালোকক জনাইছো খাৰঘুলিত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে লোকভৱন খাৰঘুলি সংযোগী পথত সংঘটিত হৈছে ভূমিস্খলন ধাৰাবাহিক বৰষুণৰ ফলতে খহি পৰিছে পাহাৰৰ মাটি খহি পৰিছে নিৰ্মীয়মান এছুৱা পথো আমি পুনপটীয়াকৈ আপোনালোকক সেই স্থানৰ পৰা দৃশ্যাংশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ য'ৰ পৰা শচীন শ্যামন্ত বৰা সংযুক্ত হৈছে শচীন নেৰানেপেৰা বৰষুণ গুৱাহাটী মহানগৰীত বিগত এসপ্তাহৰো অধিক সময় ধৰি যাৰ ফলত ভূমিস্খলনৰ দৰে ঘটনাবোৰ এতিয়া আৰম্ভ হ'বলৈ ধৰিছে খাৰঘুলিত ভূমিস্খলন হৈছে আপুনি আমাক পৰিৱেশটো দেখুৱাওক আৰু ক্ষয়ক্ষতি সন্দৰ্ভত জনাওক হয় ৰাজীৱ চাওক গুৱাহাটী মহানগৰীৰ লেণ্ডস্কেপিং বা এই ভূমিস্খলনৰ ঘটনা কোনো নতুন কথা নহয় যেতিয়াই বৰষুণ দিয়ে সেই তেতিয়াই গুৱাহাটী মহানগৰীৰ যি বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ভূমিস্খলনৰ ঘটনা আৰু বৰ্তমান মই খাৰঘুলিত উপস্থিত আছো বিশেষকৈ খাৰঘুলি আৰু লোকভৱন সংযোগী এটা পথৰ ওপৰত পুনত আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে কালি নিশাৰ ভাগত যিটোকে বৰষুণ হৈছিল নেৰানেপেৰা বৰষুণ আৰু তাৰ পাছতেই নিৰ্মীয়মান এটা পথ এনেদৰে খহি পৰে আৰু ইয়াৰ কাষতে আমি দেখুৱাবলৈ যত্ন কৰিছো পুনতে আমি দেখুৱাইছো এয়া হৈছে লোকভৱন আমি দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো লোকভৱনৰ ঠিক নিচেই কাষতে লাগি আছে আৰু এয়া হৈছে কোৱাৰ্টাৰ অৰ্থাৎ ইয়াতে এই লোকভৱনত কাম কৰা বিভিন্ন প্ৰান্তৰ যিটোকে লোকসকল থাকে সেই তেখেতসকল ইয়াতে থাকে আৰু কালি নিশাৰ ভাগতে মই ইতিমধ্যে উল্লেখ কৰিছো প্ৰায় 2মান বজাত এনেদৰে ভূমিস্খলনৰ ঘটনা সংঘটিত হয় নেৰানেপেৰা বৰষুণৰ পাছতেই নিৰ্মীয়মান এটা যিটো পথ এই পথটো সম্পূৰ্ণৰূপে খহি পৰিছে আমি দেখুৱাইছো মাত্ৰ এমাহ সময় হৈছে অৰ্থাৎ এমাহ হৈছে এই পথটো নিৰ্মাণ কৰা ইয়াৰ যিসমূহ ইটাসমূহ বৰ্তমান এনেদৰে খহি পৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ মই ইতিমধ্যে উল্লেখ কৰিছো দুটাকৈ কোৱাৰ্টাৰ এই কোৱাৰ্টাৰলৈ বৰ্তমান সময়ত ইয়াৰ যিসমূহ বাসিন্দা তেখেতসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো এনেদৰে প্ৰকাণ্ড শিল তাৰ সমান্তৰালকৈ গছ এনেদৰে খহি পৰিছে আৰু বৰ্তমান সময়ত চিন্তিত হৈ পৰিছে এই কোৱাৰ্টাৰসমূহত থকা লোকসকল তাৰ সমান্তৰালকৈ মই ইতিমধ্যে উল্লেখ কৰিছো মাত্ৰ এমাহ সময় হৈছে এমাহ সময়তে এনেদৰে বৰ্তমান সময়ত নতুনকৈ নিৰ্মাণ কৰা এই যিটো পথছোৱা এই পথছোৱা সম্পূৰ্ণৰূপে খহি পৰিছে আনহাতে আৰু যদি বৰষুণ দিয়ে তেন্তে ইয়াৰ কাষতে থকা যিসমূহ পথ তাৰ সমান্তৰালকৈ পুনৰবাৰ এনেদৰে খহি পৰাৰ সম্ভাৱনা আহি পৰিছে তাৰ সমান্তৰালকৈ আৰু এটা কথা ক'ব লাগিব আৰু ইয়াৰ কাষতে জলবৰ্ডৰ আমি দেখুৱাইছো তেখেতসকলে দাবী জনাইছে জলবৰ্ডৰ এটা পাইপ ফুটি পেলাই বহু দিন ধৰি এনেদৰে পথখনত পানী নষ্ট হৈ থকা পৰিলক্ষিত হৈছে আনহাতে এই পানীবোৰৰ কাৰণে বৰ্তমান সময়ত এই যিটো ৰাস্তা এই ৰাস্তা বৰ্তমান সময়ত যিটো বৰ্তমানখন এনেদৰে বৰ্তমান খহি পৰাৰ বুলি তেখেতসকলে দাবী জনোৱা পৰিলক্ষিত হৈছে বহুদিনৰ পৰা দাবী জনাই আহিছে যে এই জলবৰ্ডৰ পাইপডালো ঠিক কৰিব লাগে কিন্তু বৰ্তমানলৈকে কৰা হোৱা নাই মই ইতিমধ্যে কৈছো যে পুনৰবাৰ ক'ব লাগিব কাষতে এয়া লোকভৱন ৰাজ্যপালগৰাকী থাকে ইয়াতে আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ মই ইতিমধ্যে উল্লেখ কৰিছোৱেই যে লোকসকলে থাকে বিশেষকৈ সুৰক্ষাৰ কাৰণে নিয়োজিত যিসকল লোকসকল এই কোৱাৰ্টাৰবিলাকতে তেখেতসকল থাকে কিন্তু কালি নিশাৰ ভাগত যিহেতুকে 2মান বজাত এনেদৰে বৰ্তমান ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াত থকা লোকসকল বৰ্তমানত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে দাবী জনাইছে যে এই পথছোৱা পুনৰ মেৰামতিৰ সমান্তৰালকৈ এইখিনি যি ক্ষয়ক্ষতি হ'ল সোনকালে পুনৰ মেৰামতি কৰিব লাগে কিন্তু বৰ্তমানলৈকে এটা কথা ক'ব লাগিব দুৰ্যোগ ব্যৱস্থাপনাৰ বা তাৰ সমান্তৰালকৈ ইমাৰ্জেঞ্চি যিসকল লোক আছে লোকসকল বৰ্তমানত আহি পোৱা পৰিলক্ষিত হোৱা নাই মই ইতিমধ্যে পুনৰবাৰ কৈছো যে কালি নিশাৰ ভাগত নেৰানেপেৰা এজাক বৰষুণ আৰু সেই বৰষুণ জাকৰ পাছতে এনেদৰে বৰ্তমান সময়ত ভূমিস্খলনৰ যিটো ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট দীপেন নাথ আছে সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে এক ভয়াৱহ পৰিস্থিতি হোৱা পৰিলক্ষিত হৈছে লোকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে মই খুৰাৰ কাষলৈ আহিছো কিমান দিনৰ পৰা আপোনালোকৰ ৰাস্তাটো এনেদৰে মেৰামতি কৰিছিলে এইটোতো নতুনকৈ বনোৱা ৰাস্তা মানে হেণ্ডঅভাৰ কৰাই নাই আৰু আমাৰ কমিটি এখন আছে কমিটিৰ লগতো কেইবাবাৰো কথা হৈছে যে এইবোৰ ঠিক হোৱা নাই ছাইডত ড্ৰেইন দিয়া নাই এনেকৈ তললৈকে আৰু ৰাস্তাত ফিনিচিং কৰা হোৱা নাই লেণ্ডস্কেপিং কেতিয়া হ'ল মানে ভূমিস্খলন ঘটনা কেতিয়া হৈছে এইটো যোৱাকালি নে কেতিয়া হৈছে বৰষুণ যে হৈছিলে তেতিয়া বাকী লোকসকল বৰ্তমান চিন্তিত হৈ পৰিছে সেইটো তেওঁলোকৰ বিষয়ে মই ক'ব নোৱাৰো তেওঁলোক গভৰ্ণৰ হাউচৰ ষ্টাফ হয় তেওঁলোকৰ কি ব্যৱস্থা কৰিছে মই নাজানো কিন্তু আমাৰ এতিয়া মই জাষ্ট এতিয়া চাবলৈ আগতে ৰাইজৰ মানুহ আহি চাই গ'লহি আৰু নতুনকৈ মেৰামতিৰ কথা কৈছে আপুনি হয় এইটো কনষ্ট্ৰাকশ্যনত আমাৰ ডাউট আগৰ পৰাই আছে আৰু জলবৰ্ডৰ পানী বৰ্তমান ফাটি আছে এইটোতো বহুত দিনৰ সমস্যা আমি কৈ পৰা নাই আৰু তেওঁলোকক এইটো জলবৰ্ডৰ নহয় এইটো মিউনিচিপালিটিৰ জলবৰ্ডে এতিয়া এই পাইপ পেলাইছে কালিৰ পৰা কাম আৰম্ভ হৈছে বহুবাৰ জনাইছিল আমাৰ মই যোৱা নাই কিন্তু আমাৰ বেলেগ মানুহে গৈ জনাইছে তেওঁলোকক যে ঠিক কৰিব লাগে আমাৰ অসুবিধা হৈ থাকে চব পানী ফ্লডিং হৈ থাকে ৰাস্তাটো আৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে দিগদাৰী হৈ যায়
পথখন ভালদৰে নিৰ্মাণ কৰা নাই। সেইটো আপোনালোকে দেখিছে, মইনো কি ক'ম। ৰাস্তা হোৱাৰ পিছতে যদি এইটো হয় আৰু আমাৰ ক'বলগীয়া কি আছে। স্থানীয় লোকসকল শচীন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।